ঠেলামৰা আৰক্ষী থানা এলেকাৰ কাটনিবাৰী গাঁৱৰ এগৰাকী যুৱতী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ইয়াকে লৈ ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সোমবাৰে পুৱা 9 বজাত ঠেলামৰাত সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী পৰিয়াল। উল্লেখ্য যে কাটনিবাৰী গাঁৱৰ বাসিন্দা আলাল উদ্দিনৰ কন্যা ৩৫ বছৰীয়া ৰৌচনৰা বেগম তথা নাজিমা নামৰ যুৱতীগৰাকী শুকুৰবাৰে আনুমানিক 1 বজাত নিজৰ পথাৰত ঘাঁহ কাটিবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও যুৱতীগৰাকীৰ সন্ধান পাবলৈ সক্ষম নহল। সেয়েহে নিৰুপায় হৈ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ কাষ চাপিছে। যদি কোনো সদাশয় লোকে যুৱতীগৰাকীক ক'ৰবাত দেখা পায় তেন্তে 9864592855 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনাটো হৈছে যোৱা শুক্ৰবাৰে মোৰ ভতিজা ছোৱালী ৰৌচনৰা বেগম ওৰফে নাজিমা নিজৰ পথাৰত ঘাঁহ কাটিব গৈছিলে। তাৰ পৰাই নিৰুদ্দেশ হৈছে। দিনৰ অনুমান 1মান বজাত গৈছিল ঘাঁহ কাটিব। তো আমি বহুত বিভিন্ন ঠাইত আমাৰ য'ত নিজৰ মানুহ আছে তাত বিচাৰ খোজাৰ কৰিলোঁ, যোগাযোগ কৰিলোঁ, নাপালোঁ। নাপাই পেলাই ঠেলামৰা আৰক্ষী থানাত আমি জনাইছোঁ আৰু এতিয়া আমি সংবাদ মাধ্যমত লগত যোগাযোগ কৰি আছোঁ যাতে আমাৰ এই ছোৱালীজনী যদি কোনোবাই পায় তেনেহ'লে ঠেলামৰা আৰক্ষী থানাত আৰু আমাৰ লগত আমাৰ ফোন নম্বৰ দিয়া আছে। এই ফোন নম্বৰ যাতে যোগাযোগ কৰি ছোৱালীজনী উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।